শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি আজি টাইপাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওদালগুৰি জিলা শাখাই। জিলা শাখাই দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱীয়তাবাদী আধ্যাত্মিক দৰ্শনৰ ভিত্তিত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম সাহিত্য সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। যোৱা 17 ফেব্ৰুৱাৰী তাৰিখে সোণাৰী নগৰৰ মাজমজিয়াত উদ্দীপ্ত গগৈসহ টাই আহোম যুৱ পৰিষদ অসম নামৰ সংগঠনটোৰ কেইজনমান কৰ্মকৰ্তাই সংগঠনটোৰ বেনাৰত প্ৰতিবাদৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰি গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ লগতে টাইপাৰ কৰ্মকৰ্তাসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘক ভাবুকি প্ৰদান কৰি সংবাদ মাধ্যমত বক্তব্য ৰাখিছে। টাইপা নামৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ এনে আইনী বিৰোধী কাৰ্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শৰ ঐশ্বৰ্যময় সত্তাটোক কুঠাৰঘাত কৰিছে। ইয়াৰ উপৰিও টাইপাৰ উচতনিমূলক বক্তব্যই সমগ্ৰ অসমতে শান্তি শৃংখলা ঐক্য সম্প্ৰীতি বিঘ্নিত কৰিছে বুলিও এজাহাৰত উল্লেখ কৰিছে। কৃষ্ণ জয়গুৰু শংকৰ যোৱা কালি সোণাৰীত হৈ যোৱা যিটো অবাঞ্ছিত ঘটনা, যিটো ঘটনা নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন টাই আহোম যুৱ পৰিষদে জুই লগাই দাহ কৰিছিলে আৰু সেই দাহ কৰা কাৰ্যসূচীৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ নিৰ্দেশ মৰ্মে আমি প্ৰতি জিলাসমূহে বৰ্তমান আমি ওদালগুৰি জিলা শাখায়ো তেখেতসকলৰ উদ্দীপ্ত গগৈ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তেখেতসকলক আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি ওদালগুৰি জিলা শাখাই এই মাজবাট আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এই পবিত্ৰ অনুষ্ঠান এটাৰ সংবিধানখন দাহন কৰাৰ যিটো এটা দুঃসাহস তেওঁলোকে কৰিছে, সেই কথাখিনি যাতে পৰৱৰ্তী অনাগত দিনত যাতে তেনেকুৱা এটা কাৰ্য হ'বলৈ নাপায় আৰু এই দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে আমি এই এজাহাৰখনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। পৰৱৰ্তী কিবা কাৰ্যসূচী হাতত ল'ব নেকি? পৰৱৰ্তী আমি মূলৰ নিৰ্দেশ মৰ্মে সকলো কাৰ্যসূচী আমি পৰিচালিত হওঁ। আমি এটা সুশৃংখলিত অনুষ্ঠান, আমি মূলে যেনেধৰণে নিৰ্দেশ দিয়ে তেনেধৰণে আমি কাৰ্যসূচী পৰিচালনা কৰোঁ। গতিকে আমি নিৰ্দেশলৈ বাট চাম, যদি যেনেধৰণৰ নিৰ্দেশ আহে, মূলে যেনেধৰণৰ নিৰ্দেশ আমালৈ প্ৰেৰণ কৰে সেইধৰণে আমি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। মাজবাটৰ পৰা জ্যোতি নাথৰ ৰিপৰ্ট, TNL নিউজ।